হেল্ল' এভৰিৱান, আপোনালোকে কোনে কোনে কুৰকুৰে চাট খাই ভাল পায়? মই বহুত ভাল পাওঁ, চ' ভাবিলোঁ এবাৰ ঘৰতে ট্ৰাই কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ 1 পেকেট কুৰকুৰে আৰু 1 পেকেট চিপছ। তাৰপিছত মই এইখিনি এখন প্লেটত উলিয়াই লৈছোঁ। প্লেটখনত উলিয়াই লৈ তাত মই দি দিছোঁ পিঁয়াজ, একেবাৰে মিহিকৈ কুটিছোঁ। তাৰপিছত দিছোঁ বিলাহীখিনিও মই ভালদৰে সৰুকৈ কুটি লৈছোঁ। তাৰপিছত তাত মই দি দিছোঁ টমেটো কেটচাপ 2 চামুচ। টমেটো কেটচাপ দিলে টেংগি লাগে, অলপ ভাল লাগে খাই পেলাই। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ল'ম। মেইন কামটো মিক্সটো যদি ভালকৈ কৰা যায় তেতিয়া খাই পেলাই বেছি ভাল লাগে। তাৰপিছত কিন্তু কি হ'ল, মোৰ প্লেটখন অলপ সৰু হ'ল, চ' মই এখন ডাঙৰ প্লেটত এইখিনি ট্ৰান্সফাৰ কৰি ল'লোঁ। এইখিনি আকৌ মিক্স কৰি থাকিব লাগিব, ভালদৰে মিক্স কৰিলোঁ। মিক্স কৰি শেষত কি দিছোঁ, মই অলপমান নিমখ দি দিছোঁ। নিমখখিনি দি পেলাই আকৌ মিক্স কৰিছোঁ। কৰাৰ পিছত এইখিনি আমাৰ চাট ৰেডি হৈ গ'ল। এইখিনি চাট আপোনালোকে অতি সহজে মাত্ৰ 10 টকাতে এইখিনি ৰেডি কৰিব পাৰে, আপোনালোকে যেতিয়া খাব মন যায় তেতিয়া। চ' আজিলৈ এইখিনিয়ে। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।